নমস্কাৰ সদায় প্ৰত্যেকটো ভিডিঅ'তে ভগৱন্তে সকলোকে ভালে কুশলে ৰাখক বুলি আৰম্ভ কৰোঁ আৰু আজি সেই ভগৱন্তকে আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ। এয়া দেখা পাইছে নহয়, এটি বৰ পবিত্ৰ পৰিৱেশ। আচলতে সেই পবিত্ৰ পৰিৱেশৰ অংশীদাৰ অকণমান আপোনালোককো কৰোঁ বুলি ভাবিয়েই আচলতে ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আচলতে আমাৰ ঘৰৰ ওচৰতে ভাগৱত পাঠ হৈছিলে আৰু সেই ভাগৱত পাঠলৈ মা আৰু মই দুয়োজন গৈছিলোঁ। গতিকে ভাবিলোঁ যিসকলে মনতে বহুত হেঁপাহ কৰে ভাগৱত পাঠ কেতিয়াবা উপভোগ কৰিবৰ বাবে আচলতে বা আহিবলৈ সেই অনুষ্ঠানৰ সৈতে জড়িত হ'বলৈ আহিবলৈ হয়তো বা দেখা পোৱাৰ সুবিধা হোৱা নাই, সেয়েহে ভাবিলোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোককো অকণমান দেখুৱাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৰে ভাল হওক, তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এইখনেই হৈছে মূল প্ৰৱেশদ্বাৰ, ভাগৱত পাঠলৈ যোৱাৰ আচলতে মূল প্ৰৱেশদ্বাৰ এইফালেৰে। আৰু সেয়া দেখা পাইছে নহয়, মোৰ মা গৈ আছে আৰু পাছে পাছে ময়ো গৈ আছোঁ। ইয়াৰ অকণমান পৰিৱেশ আপোনালোকক দেখুৱাওঁ বুলি ভাবিয়েই মাৰ পাছে পাছে মই অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। আচলতে এনেবোৰ অনুষ্ঠান ভিডিঅ' কৰাৰ উপযোগী নহয় আচলতে, তথাপিও অকণমান আপোনালোকক দেখাওঁ বুলিয়ে ইয়াৰ পৰিৱেশ উঠালোঁ। আৰু সেয়া মোৰ মাৰ কাষত সোঁফালে মোৰ জেঠাইৰ ছোৱালী। আচলতে জেঠাইৰ ছোৱালীৰ ঘৰৰ ওচৰতে ভাগৱত পাঠখন হৈছে, গতিকে আমি জেঠাইৰ ছোৱালীৰ ঘৰতো সোমাইছোঁ আৰু লগতে তাইৰ লগতে আমি একেলগে ভাগৱত পাঠলৈও গৈছোঁ। বাৰু যি কি নহওক, ইয়াৰ পৰিৱেশটো দেখি নিশ্চয়কৈ অনুভৱ কৰিবই পাৰিছে আপোনালোকে কিমান এটা ভক্তি ৰসেৰে পৰিপূৰ্ণ হৈ থকা এটা মনোৰম পৰিৱেশ। আচলতে এনেকুৱা অনুষ্ঠানবোৰৰ সৈতে জড়িত হ'বলৈ পালে আৰু এনেকুৱা অনুষ্ঠান একোটাত যদি আমি উপস্থিত থাকোঁ, সঁচাকৈ খন্তেকৰ বাবে হ'লেও আচলতে জীৱনৰ মহত্ব আমি অনুভৱ কৰিবলৈ অকণমান আমাক পৰিৱেশে শিকায়। আৰু এয়া দেখা পাইছেই নহয়, তাতে ভাগৱত পাঠ হৈ আছে। ইমানেই আচলতে এটা ভাল লগা পৰিৱেশ, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল পৰিৱেশটো, আচলতে উপভোগ কৰিলোঁ। আৰু কি ক'ম আপোনালোকক, আচলতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল কৰক, সকলোৰে ভাল হওক, তাকে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। আৰু এনেদৰে ভাবিলোঁ অকণমান ইয়াৰ পৰিৱেশ আপোনালোককো দেখুৱাওঁ, সেয়েহে অকণমান ইয়াৰ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। আচলতে চাওকচোন ইমান ধুনীয়া এটা মনোৰম পৰিৱেশ। আৰু এতিয়া আমি ভাগৱত পাঠৰ পৰা মা আৰু মই এনেদৰে ওলাই আহিলোঁ, লগতে জেঠাইৰ ছোৱালী আছে। আকৌ এবাৰ সেই জেঠাইৰ ছোৱালী মোৰ বা হয়, গতিকে বাৰ তাত সোমাম। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। সকলোৰে ভাল হওক, সকলোৱে সুখী হওক জীৱনত, তাকেই কামনা কৰি